2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক HS এক্সামত 5 মাৰ্কছৰ এটা কুৱেশ্যন 100% আহিবলগীয়া। নমস্কাৰ, সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি টেক্সট বুক ফৰ ক্লাছ 12 ফ্লেমিংগো বুকখনৰ পৰা বছা কেইটামান কুৱেশ্যনছ তুলি আনিছোঁ। বহুত ইম্পৰ্টেণ্ট হয়, ছাত্ৰ ছাত্ৰীসকলে ইগন'ৰ কৰিব নোৱাৰিব। যিকোনো প্ৰকাৰে এই প্ৰশ্নবোৰৰ উত্তৰ জানিব লাগিব, তেতিয়াহে এইবাৰ ইংৰাজী প্ৰশ্নকাকতখনৰ 5 মাৰ্কছৰ প্ৰশ্নটো সহজে বহীত উপস্থাপন কৰিব পাৰিব আৰু 5 মাৰ্কছ পাবলৈ সক্ষম হ'ব। তেনেহ'লে আহাচোন প্ৰশ্নকেইটা জানি লওঁ। প্ৰথম প্ৰশ্নটো হ'ল, হাউ ডাজ দ্য ভিচিয়াছ চাৰ্কুল অফ দ্য চাহুমাৰ্ছ এণ্ড দ্য মিডল মেন নেভাৰ এলাউ দেম টু কাম আউট পভাৰ্টি? হাউ ডাজ দ্য ভিচিয়াছ চাৰ্কুল অফ দ্য চাহুমাৰ্ছ এণ্ড দ্য মিডল মেন নেভাৰ এলাউ দেম টু কাম আউট পভাৰ্টি? ভেৰি ইম্পৰ্টেণ্ট 2025 ফৰ HS এক্সাম। নেক্সট প্ৰশ্নটো হ'ল, ডেছক্ৰাইব দ্য মিজাৰেবল প্লাইট অফ দ্য পিপল অফ ফিৰোজাবাদ। ডেছক্ৰাইব দ্য মিজাৰেবল প্লাইট অফ দ্য পিপল অফ ফিৰোজাবাদ। নেক্সট, ৰাইট ব্ৰিফলি দ্য হাজাৰ্ড অফ ৱৰ্কিং ইন দ্য গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰি। ৰাইট ব্ৰিফলি দ্য হাজাৰ্ড অফ ৱৰ্কিং ইন দ্য গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ডেছক্ৰাইব দ্য এক্সপ্লইটেশ্যন অফ দ্য ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ by the English landlords. Did Gandhi help them to get an honorable settlement? Describe the exploitation of the indigo sharecroppers by the English landlords. Did Gandhi help them to get an honorable settlement? Or how did the Champaran episode change the plight of the peasants? How did the Champaran episode change the plight of the peasants? Or why do you think Gandhi considered the Champaran to be a turning point in his life? Why do you think Gandhi considered the Champaran to be a turning point in his life? Or civil disobedience had triumphed the first time in modern India, so how this happened? Civil disobedience had triumphed the first time in modern India, so how this happened? এই প্ৰশ্নটো 4টা প্ৰশ্নৰে সংযোজন হৈ আছে। এই প্ৰশ্নকেইটাৰ উত্তৰ এটাই হয়, গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ যিকোনো প্ৰকাৰে জানিব লাগিব আৰু 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ডেছক্ৰাইব দ্য ইফৰ্টছ মেড বাই R.K. শুক্লা টু পাৰ্চুৱেট গান্ধী টু গো টু চম্পাৰণ। ডেছক্ৰাইব দ্য ইফৰ্ট মেড বাই R.K. শুক্লা টু পাৰ্চুৱেট গান্ধী টু গো টু চম্পাৰণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ডেছক্ৰাইব ৰাউণ্ট্ৰিজ এক্সপিৰিয়েঞ্চ অফ ক্ৰছিং এ ফ্লাডেড ৰিভাৰ অন হৰ্চবেক। Describe Rountrie's experience of crossing a flooded river on horseback. এই প্ৰশ্নটো এনেকৈ নাহি অন্য এটা প্ৰকাৰেও আহিব পাৰে। সেই প্ৰশ্নটো হ'ল, Relate Rountrie's experience of floods in Assam. Relate Rountrie's experience of floods in Assam. ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, Describe the author's experience with bats in the Rajapara forest, Bangalore. Describe the author's experience with bats in the Rajapara forest, Bangalore. ঠিক সেইদৰে, ৰিলেট ৰাউণ্ট্ৰিজ এক্সপিৰিয়েঞ্চ অফ দ্য ৰোড এক্সিডেণ্ট ডিউৰিং দ্য মনচুন অন দ্য নৰ্থ বেংক। ৰিলেট ৰাউণ্ট্ৰিজ এক্সপিৰিয়েঞ্চ অফ দ্য ৰোড এক্সিডেণ্ট ডিউৰিং দ্য মনচুন অন দ্য নৰ্থ বেংক। ঠিক সেইদৰে ইয়াৰ পিছৰ অন্য ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল, এই প্ৰশ্নটো 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো যিকোনো উপায়েৰে পঢ়ি যাব লাগিব। প্ৰশ্নটো হ'ল, Write a short note on Peacock Island. Write a short note on Peacock Island. Very important for HS exam 2025. ছাত্ৰ ছাত্ৰীসকললৈ এটা বিনম্ৰ অনুৰোধ, এনেকুৱা ধৰণৰ পৰীক্ষাৰ বাবে উপযোগী প্ৰশ্ন উত্তৰ পাবলৈ হ'লে ইউটিউবত গৈ ডিপ ইনফৰমেশ্যন চেণ্টাৰ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা।